ألم يأن للذين آمنوا أن تخشع قلوبهم لذكر الله وما نزل من الحق ولا يكونوا كالذين أوتوا الكتاب من قبل আল্লাহর স্মৰণত আৰু যি সত্য অৱতীৰ্ণ হৈছে তাৰ ফলস্বৰূপে মুমিনসকলৰ অন্তৰ এতিয়াও কোমল হোৱাৰ সময় হোৱা নাইনে? আৰু তেওঁলোকে যেন সিহঁতৰ দৰে নহয় যিসকলক ইয়াৰ আগত কিতাপ দিয়া হৈছিল। ولا يكونوا كالذين أوتوا الكتاب من قبل فطال عليهم الأمد فقست قلوبهم وكثير منهم فاسقون তাৰ পিছত বহুকাল অতিবাহিত হোৱাৰ পিছত সিহঁতৰ অন্তৰসমূহ কঠোৰ হৈ পৰিছিল আৰু সিহঁতৰ অধিকাংশই আছিল ফাসিক। اعلموا أن الله يحيي الأرض بعد موتها قد بينا لكم الآيات لعلكم تعقلون জানি থোৱা যে আল্লাহে মৃত ভূমিক পুনৰ্জীৱিত কৰে। আমি নিদৰ্শনসমূহ তোমালোকৰ বাবে সুস্পষ্টভাৱে বৰ্ণনা কৰিছো যাতে তোমালোকে বুজিব পাৰা। إن المصدقين والمصدقات وأقرضوا الله قرضا حسنا يضاعف لهم ولهم أجر كريم নিশ্চয় দানশীল পুৰুষ আৰু দানশীলা নাৰী আৰু যিসকলে আল্লাহক উত্তম ঋণ দিয়ে তেওঁলোকক ইয়াৰ বিনিময়ত বহু গুণ বৃদ্ধি কৰি প্ৰতিদান দিয়া হ'ব আৰু তেওঁলোকৰ বাবে আছে সন্মানজনক পুৰস্কাৰ। والذين آمنوا بالله ورسله أولئك هم الصديقون والشهداء عند ربهم لهم أجرهم ونورهم আৰু যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান আনিছে তেওঁলোকে নিজ প্ৰতিপালকৰ ওচৰত সিদ্দিক আৰু শ্বহীদ বুলি বিবেচিত। তেওঁলোকৰ বাবে আছে তেওঁলোকৰ প্ৰাপ্য পুৰস্কাৰ আৰু নূৰ। والذين كفروا وكذبوا بآياتنا أولئك أصحاب الجحيم আনহাতে যিসকলে কুফৰি কৰিছে আৰু আমাৰ নিদৰ্শনসমূহক অস্বীকাৰ কৰিছে সিহঁতে হৈছে জাহান্নামৰ অধিবাসী। اعلموا أنما الحياة الدنيا لعب ولهو وزينة وتفاخر بينكم وتكاثر في الأموال والأولاد জানি থোৱা যে নিশ্চয় পৃথিৱীৰ জীৱন খেল ধেমালি ক্ৰীড়া কৌতুক সৌন্দৰ্য আৰু তোমালোকৰ পাৰস্পৰিক গৌৰৱ অহংকাৰ ধন সম্পদ আৰু সন্তান সন্ততিৰ প্ৰাচুৰ্য লাভৰ প্ৰতিযোগিতাৰ বাহিৰে আন একো নহয়। كمثل غيث أعجب الكفار نباته ثم يهيج فتراه مصفرا ثم يكون حطاما ইয়াৰ উদাহৰণ হৈছে বৰষুণৰ দৰে যাৰ দ্বাৰা উৎপন্ন শস্য সম্ভাৰে কৃষকসকলক আনন্দিত কৰে। তাৰ পিছত যেতিয়া সেইবোৰ শুকাই যায় তেতিয়া তুমি সেইবোৰক হালধীয়া বৰণত দেখিবলৈ পোৱা। وفي الآخرة عذاب شديد ومغفرة من الله ورضوان وما الحياة الدنيا إلا متاع الغرور অৱশেষত সেইবোৰ খেৰপুটাত পৰিণত হয় আৰু আখিৰাতত আছে কঠিন শাস্তি আৰু আল্লাহৰ মাগফিৰাত তথা সন্তুষ্টি আৰু পৃথিৱীৰ জীৱন প্ৰতাৰণাৰ বাহিৰে আন একো নহয়। سابقوا إلى مغفرة من ربكم وجنة عرضها كعرض السماء والأرض أعدت للذين آمنوا بالله ورسله তোমালোকে নিজ প্ৰতিপালকৰ ক্ষমা আৰু সেই জান্নাত লাভৰ প্ৰয়াসত প্ৰতিযোগিতাত অৱতীৰ্ণ হোৱা যাৰ প্ৰশস্ততা আকাশ আৰু পৃথিৱীৰ প্ৰশস্ততাৰ দৰে যেটো প্ৰস্তুত কৰা হৈছে সেই সকল লোকৰ বাবে যিসকলে আল্লাহ আৰু তেওঁৰ ৰাসূলৰ প্ৰতি ঈমান আনিছে।
ذلك فضل الله يؤتيه من يشاء والله ذو الفضل العظيم এইটো আল্লাহর অনুগ্রহ, তেওঁ যাক ইচ্ছা করে তাকেই এইটো প্রদান করে, আর আল্লাহ মহা অনুগ্রহশীল। ما أصاب من مصيبة في الأرض ولا في أنفسكم إلا في كتاب من قبل أن نبرأها إن ذلك على الله يسير পৃথিবীত আৰু ব্যক্তিগতভাৱে তোমালোকৰ ওপৰত আপতিত হোৱা এনে কোনো বিপৰ্যয় নাই যিটো সংঘটিত হোৱাৰ আগতে আমি তাক এখন কিতাপত লিপিবদ্ধ কৰি ৰখা নাই। নিশ্চয় আল্লাহৰ পক্ষে এয়া অতি সহজ। لكي لا تأسوا على ما فاتكم ولا تفرحوا بما آتاكم والله لا يحب كل مختال فخور এইটো এই কাৰণে যে যাতে তোমালোকে যি হেৰাইছা তাৰ প্ৰতি পৰিত্যাগ নকৰা আৰু তেওঁ তোমালোকক যি প্ৰদান কৰিছে তাৰ বাবে উৎফুল্লিত নোহোৱা, কাৰণ আল্লাহে গৌৰৱকাৰী তথা অহংকাৰী ব্যক্তিক পছন্দ নকৰে। الذين يبخلون ويأمرون الناس بالبخل ومن يتول فإن الله هو الغني ومن يتول فإن الله هو الغني الحميد যিসকলে কৃপণতা কৰে আৰু মানুহক কৃপণতাৰ নিৰ্দেশ দিয়ে আৰু যিয়ে মুখ ঘূৰাই লয় সি জানি লোৱা উচিত যে নিশ্চয় আল্লাহ অভাৱমুক্ত চিৰ প্ৰশংসিত। لقد أرسلنا رسلنا بالبينات وأنزلنا معهم الكتاب والميزان ليقوم الناس بالقسط নিশ্চয় আমি আমাৰ ৰাসূলসকলক সুস্পষ্ট প্ৰমাণ সহকাৰে প্ৰেৰণ কৰিছো আৰু তেওঁলোকৰ লগত দিছো কিতাপ আৰু ন্যায়ৰ মানদণ্ড যাতে মানুহে সুবিচাৰ প্ৰতিষ্ঠা কৰিব পাৰে। وأنزلنا الحديد فيه بأس شديد ومنافع للناس وليعلم الله من ينصره ورسله بالغيب إن الله قوي عزيز আমি আৰু অৱতীৰ্ণ কৰিছো লোহা, য'ত আছে প্ৰচণ্ড শক্তি আৰু মানুহৰ বাবে আছে বহুবিধ কল্যাণ। এই কাৰণে যে যাতে আল্লাহে প্ৰকাশ কৰি দিয়ে যে কোনে গায়ব অৱস্থাত তেওঁক আৰু তেওঁৰ ৰাসূলক সহায় কৰে। নিশ্চয় আল্লাহ মহা শক্তিমান পৰাক্ৰমশালী। ولقد أرسلنا نوحا وإبراهيم وجعلنا في ذريتهما النبوة والكتاب فمنهم مهتد وكثير منهم فاسقون আৰু নিশ্চয় আমি নূহ আৰু ইব্ৰাহিমক ৰাসূল ৰূপে প্ৰেৰণ কৰিছিলো আৰু আমি তেওঁলোকৰ বংশধৰসকলৰ বাবে স্থিৰ কৰিছিলো নবুৱাত আৰু কিতাপ, কিন্তু সিহঁতৰ কিছুমানেহে সৎপথ গ্ৰহণ কৰিছিল আৰু সিহঁতৰ অধিকাংশই আছিল ফাঁসিক। ثم قفينا على آثارهم برسلنا وقفينا بعيسى ابن مريم وآتيناه الإنجيل ইয়াৰ পিছত আমি তেওঁলোকৰ অনুগামী হিচাপে আমাৰ ৰাসূলসকলক প্ৰেৰণ কৰিছিলো আৰু মাৰিয়াম পুত্ৰ ঈসাকো অনুগামী কৰিছিলো আৰু তেওঁক আমি দিছিলো ইঞ্জিল। وجعلنا في قلوب الذين اتبعوه رأفة ورحمة ورهبانية ابتدعوها ما كتبناها عليهم إلا ابتغاء رضوان الله فما رعوها حق رعايتها আৰু তেওঁৰ অনুসাৰীসকলৰ অন্তৰত দিছিলো কৰুণা আৰু দয়া আৰু বৈৰাগ্যবাদ। এইটো সিহঁতে নিজেই আল্লাহৰ সন্তুষ্টিৰ বাবে প্ৰৱৰ্তন কৰিছিল। আমি এইটো সিহঁতৰ ওপৰত লিপিবদ্ধ কৰা নাছিলো, অথচ এইটো সিহঁতে যথাযথভাৱে পালন কৰা নাই। فآتينا الذين آمنوا منهم أجرهم وكثير منهم فاسقون কিন্তু সিহঁতৰ মাজত যিসকলে ইমান আনিছিল সিহঁতক আমি সিহঁতৰ পুৰস্কাৰ প্ৰদান কৰিছিলো
কিন্তু সিহঁতৰ অধিকাংশই আছিল ফাসিক। يا أيها الذين آمنوا اتقوا الله وآمنوا برسوله يؤتكم كفلين من رحمته ويجعل لكم نورا ويجعل لكم نورا تمشون به ويغفر لكم والله غفور رحيم হে ইমানদাৰসকল, তোমালোকে আল্লাহৰ তাকৱা অৱলম্বন কৰা আৰু তেওঁৰ ৰাসূলৰ প্ৰতি ঈমান পোষণ কৰা। তেওঁ নিজ অনুগ্ৰহত তোমালোকক দ্বিগুণ পুৰস্কাৰ প্ৰদান কৰিব আৰু তেওঁ তোমালোকক প্ৰদান কৰিব নূৰ, যাৰ সহায়ত তোমালোকে চলিব পাৰিবা, আৰু তেওঁ তোমালোকক ক্ষমা কৰিব, আৰু আল্লাহ ক্ষমাশীল পৰম দয়ালু। لئلا يعلم أهل الكتاب ألا يقدرون على شيء من فضل الله وأن الفضل بيد الله يؤتيه من يشاء والله ذو الفضل العظيم এয়া এইবাবেই যে যাতে আহিলে কিতাপসকলে জানিব পাৰে যে আল্লাহৰ সামান্যতম অনুগ্ৰহতো সিহঁতৰ কোনো অধিকাৰ নাই, আৰু নিশ্চয় অনুগ্ৰহ আল্লাহৰেই হাতত। তেওঁ যাক ইচ্ছা কৰে তাকহে প্ৰদান কৰে, আৰু আল্লাহ মহা অনুগ্ৰহশীল।